নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপুনি চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে মাৰ্চ মাহত জিঅ'টেক কৰিছিল নেকি, লগতে আপোনালোকৰ ঘৰত আহি EKYC সম্পূৰ্ণ কৰিছিল নেকি। যদি কৰিছিল তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। কোন ব্লকত আপোনালোকে কেতিয়া আপোনালোকে প্ৰথম কিস্তি টকা জিঅ'টেক ঘৰৰ লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব, বা আপোনালোকৰ মানে যিটো বৰ্তমান আপোনালোকৰ ভেৰিফাই আপোনালোকৰ যিসকলৰ মানে EKYC আপোনালোকৰ কমপ্লিট হৈছিলে, অৰ্থাৎ EKYC আপোনালোকৰ সম্পূৰ্ণ হৈছিলে, তাৰ পিছতে কিন্তু আপোনালোকৰ ভেৰিফাই লিষ্টখন আপোনালোকৰ টকা পাইছে। আৰু সেই ভেৰিফাই লিষ্টত যদি আপোনালোকৰ নাম থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আপোনালোকে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে জিঅ'টেক ঘৰৰ প্ৰথম কিস্তিৰ টকা আপোনালোকে কোনকেইটা ব্লকত লাভ কৰিব পাৰিব, মই আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকক দেখুৱাই দিম যে সেই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই। যদি আপোনাৰ নাম আছে তেন্তে আপুনি জিঅ'টেক ঘৰ লাভ কৰিব পাৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। ভেৰিফাই লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব, এতিয়া মই আপোনালোকক দেখুৱাই দিম। গতিকে আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক কিন্তু আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব, অথবা আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হৈ আছে আপোনালোকে নিশ্চয় মোৰ হোৱাটছআপ চেনেলত এই লিংকটো পাই গৈছে। আৰু যিসকলে আপোনালোকে জিঅ'টেক কৰিছে তো সেইসকলে চাগে আপোনালোকে নিশ্চয় গমেই পাইছে যে লিংকটো কিহৰ। আৰু আপোনালোকে এই ভিডিঅ'টো যদি চাই আছে মোৰ হোৱাটছআপ চেনেলত জইন থকা সকলে, তো আপোনালোকে ভিডিঅ'টো চাই পিনি আপোনালোকৰ হোৱাটছআপ চেনেলত যিটো লিংক আছে আপোনালোকে পাইছে সেই লিংকত ক্লিক কৰি কিন্তু ডাইৰেক্টলি আপোনালোকে এইটো পেজলৈ আহিব পাৰিব। আৰু যদি আপোনালোকে এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই, আপোনালোকে কিন্তু বিনামূলীয়াকৈ মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব, 1 টকাও মোক দিব নালাগে। গতিকে আপোনালোকে বিনামূলীয়াকৈ জইন হ'ব পাৰিব। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ বা যিবিলাকৰ ওপৰত আপোনালোকৰ মানে কিবা কিবি আপোনালোকৰ যিকোনো চৰকাৰী আঁচনি চাকৰিৰ বিষয়ে যদি আপোনালোকৰ বা বেলেগ কিবা চৰকাৰী গভৰ্ণমেণ্ট খবৰৰ বিষয়ে যদি আপোনালোকৰ জানিব লগা থাকে তেন্তে আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। গতিকে আমি ইমান কথা নাপাতি আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। আপোনালোকে মোৰ হোৱাটছআপ চেনেলত ৱেবছাইটটো লিংকটো আপোনালোকে পাই যাব। আৰু এইটো ৱেবছাইটত আপোনালোকে অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া প্ৰথমতে আপোনালোকৰ দুটা আপোনালোকৰ অপশ্যন চিলেক্ট কৰা থাকিব, PMAYG প্ৰগ্ৰেছ টাইল ডেট, আৰু তাৰপিছত আপোনালোকে লিখা থাকিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। গতিকে আপোনালোকে এই দুটা আপোনালোকে চিলেক্ট কৰাই থাকিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব 3 নম্বৰত আপোনালোকে লিখা আছে ষ্টেট। আপোনালোকৰ ষ্টেটটো আপোনালোকৰ চিলেক্ট কৰিব লাগিব। আপোনালোকে আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু আপুনি ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা যদি আপোনালোকে এই ভিডিঅ'টো চাই আছে তেন্তে কিন্তু আপোনালোকে যিকোনো ষ্টেটৰ পৰা কিন্তু আপোনালোকে ভাৰতবৰ্ষৰ হ'ব লাগিব, ভাৰতৰ নাগৰিক হ'ব লাগিব। আৰু তাৰ পিছতে কিন্তু আপোনালোকে যদি জিঅ'টেক কৰিছে আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা কিন্তু আপোনালোকে এই লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ ষ্টেটখন আপোনালোকে চিলেক্ট কৰি ল'ব। আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব। আসামটো আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন কিন্তু আপোনালোকৰ চিলেক্ট কৰি ল'ব। আৰু আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। যোৱা যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ, এইটোৰ আগৰ যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোত কিন্তু বেছিভাগৰে কমেণ্ট আপোনালোকৰ আহিছিলে ডিমা হাছাও। গতিকে মই ডিমা হাছাওটো আপোনালোকক চিলেক্ট কৰি দেখুৱাই দিম। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ডিমা হাছাওটো যেতিয়া আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই আপোনালোকক দেখুৱাবৰ কাৰণে এক্সাম্পল দিয়াৰ কাৰণে মই মানে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত কিন্তু আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকখন আপোনালোকে চিলেক্ট কৰিব। মই দিয়াং ভেলী ব্লকখন চিলেক্ট কৰি লৈছোঁ। আপুনি কোনটো ব্লকৰ হয় আপোনালোকে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এই ধৰি লওক আপোনালোকে ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু লগতে কিন্তু আপোনালোকে যদি তলফালে স্ক্ৰল ডাউন কৰে ইয়াত আপোনালোকে চাব যে আপোনালোকৰ মানে যিটো গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তখন কিন্তু আপোনালোকৰ চিলেক্ট কৰিব লাগিব। এতিয়া গাঁও পঞ্চায়তখন আপোনালোকৰ চিলেক্ট কৰিব লাগিব মাইবং ৱেষ্ট বুলি মই চিলেক্ট কৰি লৈছোঁ, মাইবং ৱেষ্ট বুলি। গতিকে মাইবং ৱেষ্টটো মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ৱেবছাইটটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া কিন্তু আপোনালোকক ইয়াত মানে আপোনালোকৰ এখন অংক পাতি দিয়া হৈ আছে। সেই অংকখন কিন্তু আপোনালোকৰ ইয়াত মানে শুদ্ধ হিচাপত আপোনালোকৰ বহাব লাগিব। এতিয়া মোৰ ইয়াত কিমান আছে 48 + 90, গতিকে কিমান হ'ব 138। গতিকে 138। আপোনালোকে অংকটো যদি ভুল কৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ আকৌ গোটেইখিনি আপোনালোকে আসামটো চিলেক্ট কৰিব লাগিব, আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, আপোনালোকৰ ব্লক চিলেক্ট কৰিব লাগিব,
পঞ্চায়তখন চিলেক্ট কৰিব লাগিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপোনালোকৰ মানে কোনটো আপোনালোকে ফেচিলিটি এইটো আপোনালোকে এপ্লাই কৰিছিলে আপোনালোকে সেইটো চিলেক্ট কৰিব লাগিব, গোটেইখিনি কিন্তু আপোনালোকে চিলেক্ট কৰি ল'ব। গতিকে আপোনালোকে অংকটো অলপ ধুনীয়াকৈ পাতিব, অলপ শুদ্ধকৈ আপোনালোকে পাতিব। পাতাৰ পিছত আপোনালোকে তলফালে চাব ছাবমিট বুলি লিখা আছে, আপোনালোকে চিম্পলি এই ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এই ছাবমিটত এটা ক্লিক কৰিব, তাৰ পিছতে কিন্তু আপোনালোকৰ সন্মুখত ৱেবছাইটটো লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব যে বৰ্তমান কিন্তু আপোনালোকৰ মানে যিসকলৰ একাউণ্টটো আপোনালোকৰ একাউণ্ট ভেৰিফিকেশ্যন ফিগাৰ আৰ নট এভেইলেবল ফৰ দি অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক এণ্ড তেলেংগানা। গতিকে ইয়াত কোৱা হৈছে যে আমাৰ অসমখনত কিন্তু বৰ্তমানলৈকে এতিয়ালৈকে আপোনালোকৰ মানে যিটো ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো বৰ্তমান কিন্তু কিছুমান ডিষ্ট্ৰিক্টত আপোনালোকৰ মানে কিছুমান গাঁৱে ভূঞে কিন্তু আপোনালোকৰ আৰম্ভ হৈ গৈছে। যিসকলৰ নেকি ধৰি লওক আপুনি ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনালোকে মাইবং ৱেষ্ট মানে আপোনালোকৰ হেৰিৰ পৰা আপোনালোকে সমষ্টিৰ পৰা আপোনালোকে চাই আছে, বা আপোনালোকৰ ব্লকৰ পৰা আপোনালোকে চাই আছে, বা পঞ্চায়তৰ পৰা আপোনালোকে চাই আছে। গতিকে ধৰি লওক আপোনালোকৰ পঞ্চায়তত মানে 500জন মানুহে আপোনালোকৰ জিঅ'টেক কৰিছে, তাৰে ভিতৰত আপোনালোকৰ যদি 500ৰ পৰা 400 মানুহ যদি আপোনালোকৰ ৰিজেক্ট হৈ গৈছে আৰু 100জনৰ যদি আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকৰ একচেপ্ট হৈছে, সেইকাৰণে মই আপোনালোকক কৈছোঁ যদি আপোনালোকৰ 100জনৰ একচেপ্ট হৈছে আৰু 400জনৰ যদি আপোনালোকৰ বাদ পৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই 100জনৰ যদি EKYC সকলোৰে একেলগে কমপ্লিট হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই ভেৰিফিকেশ্যন লিষ্টখন ওলাইছে। আৰু ইতিমধ্যে কিন্তু অন্ধ্ৰপ্ৰদেশ আৰু আপোনালোকৰ কৰ্ণাটক, তেলেংগানা এই তিনিটা ৰাজ্যত কিন্তু আপোনাৰ আহে পাহে থকা 3খন ৰাজ্য, আৰু সেই 3খন ৰাজ্যত কিন্তু আপোনালোকৰ সেইখিনি কাম অৰ্থাৎ ভেৰিফিকেশ্যন লিষ্টখন সেইসকলৰ ওলাইছে। আৰু আপোনালোকে বৰ্তমানো কিন্তু আমাৰ অসমখনত কিন্তু এই ভেৰিফিকেশ্যন লিষ্টখন নাপায়। আৰু বৰ্তমান কিন্তু এতিয়া যদি আপোনালোকে সেই লিষ্টখন বা ইউটিউবত গৈ যদি আপোনালোকে চাৰ্চ কৰে, আপোনালোকে হাজাৰ হাজাৰ লাখ লাখটা আপোনালোকে ভিডিঅ' লাভ কৰিব পাৰিব। কিন্তু এতিয়ালৈকে কিন্তু ভেৰিফিকেশ্যন লিষ্টখন আমাৰ অসমখনত ওলোৱা নাই, ওলাব। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যেতিয়াই নেকি আপোনালোকক লিষ্টখন ওলাই দিব, তেতিয়াই কিন্তু মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে, প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।